আজিৰ ভিডিঅ'টো তোমালোকে কমেন্ট কৰি কোৱা মোক কথাবিলাকে শিকাম আৰু ইয়াৰ লগতে মই কিছুমান নিজেও তোমালোকৰ কাৰণে বহুকেইটা দৰকাৰী কথা তোমালোকক শিকাম। গতিকে আজিৰ ভিডিঅ'টো খুব ইন্টাৰেষ্টিং হ'ব লগা ভিডিঅ' আছে, তোমালোকে মনোযোগেৰে চাবা আৰু যোনে যোনটো নোৱাৰা মোক কমেন্ট কৰি আকৌ ক'বা, মই আকৌ তোমালোকৰ কাৰণে এনেকৈ ভিডিঅ' লৈ আনিম দেই। গতিকে এতিয়া দেৰি নকৰি আৰু ইণ্ডিয়া এডুকেশ্যন তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰ। চোৱা, প্ৰথমে দিছো এয়া কোনো কামৰ নহয়, এয়া কোনো কামৰ নহয়। এনেকৈ যদি হিন্দীতে ক'ব বিচাৰা তোমালোকে এয়া কোনো কামৰ নহয়, যোনে যোনে হিন্দী অসমীয়া নোৱাৰা হিন্দী আখৰে অসমীয়া দিছো চাই ল'বা। এয়া কোনো কামৰ নহয় মানে আমি অসমীয়া হিন্দীত এনেকৈ ক'ম, ये किसी काम का नहीं है, ये किसी काम का नहीं है। ইয়াকে পেলাই দিয়াচোন, কাৰোবাক যদি এনেকৈ ক'ব বিচাৰা ইয়াকে পেলাই দিয়াচোন, ইয়াকে পেলাই দিয়াচোন যদি ক'ব বিচাৰা হিন্দীতে হ'ব ইছে ফেক দো। তো ইছে ফেক দো, তো লগাব লাগে, চোন মানে তো দেই, মনত ৰাখিবা। অসমীয়াত যদি দিয়াচোন বুলি কওঁ হিন্দীতে হ'ব তো। তোমাৰ ওপৰত দয়া আহি আছে, তোমাৰ ওপৰত দয়া আহি আছে যদি ক'ব বিচাৰা তোমাৰ ওপৰত দয়া আহি আছে। এনেকৈ যদি ক'ব বিচাৰা কাৰোবাক হিন্দীতে ক'ব বিচাৰা তেতিয়াহ'লে হ'ব তুম পৰ দয়া আ ৰহা হে। দয়া শব্দটোৰ অৰ্থ আৰু এটা আছে, প্ৰথমে মই দয়াই শিকাওঁ, অসমীয়াত দয়া হ'লে হিন্দীটো দয়া হয়, কিন্তু আৰু এটা অৰ্থ আছে তাক মই শিকাই আছো। ইয়াৰ চোৱা ভালকৈ, মোৰ দয়া আহি আছে, সাধাৰণ এটা বাক্য দিছো, মোৰ দয়া আহি আছে, মোৰ দয়া আহি আছে। তাকে যদি আমি হিন্দীতে ক'ব বিচাৰো তেতিয়াহ'লে এনেকৈ হ'ব মুঝে তৰস আ ৰহা হে, মুঝে তৰস আ ৰহা হে। বুজি পালানে মই কি ক'ব বিচাৰিছো? দয়াকে দয়াও কোৱা হয় আৰু তৰস বুলি কোৱা হয় দেই। তাৰপিছত চোৱা, তেওঁ দয়া কৰি দি দিছে। কিবা এটা বস্তু যদি কাৰোবাক দি দিয়ে আমি যদি হিন্দীতে ক'ব বিচাৰো তেওঁ দয়া কৰি দি দিছে তেতিয়াহ'লে হ'ব হিন্দীতে আমি এনেকৈ ক'ব লাগিব उसने तरस खाकर दे दिया है, उसने तरस खाकर दे दिया है। বুজি পালানে? যোনে যোনে হিন্দী নোৱাৰা অসমীয়া আখৰে হিন্দী দিছো দেই। তাৰপিছত আকৌ এটা দিছো মোক বেয়া নুবুজিবা, মোক বেয়া নুবুজিবা। এনেকৈ আমি ক'ব বিচাৰো যদি হিন্দীতে ক'ব বিচাৰো যদি মোক বেয়া নুবুজিবা তেতিয়াহ'লে হিন্দীতে হ'ব মুঝে গলত नहीं समझना, मुझे गलत नहीं समझना। বুজি পাই আছানে? ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবা দেই। তাৰপিছত চোৱা আকৌ এটা দিছো মই তোমাৰ বেয়া নেচাওঁ, মই তোমাৰ বেয়া নেচাওঁ। এনেকৈ যদি আমি ক'ব বিচাৰো হিন্দীতে তেতিয়াহ'লে হ'ব এনেকৈ ক'ব লাগিব मैं तुम्हारी बुरा नहीं चाहता हूँ, मैं तुम्हारी বা तुम्हारा बुरा नहीं चाहता हूँ। বুজি পালানে? ছোৱালী হ'লে তোমাৰি, ল'ৰা হ'লে তোমাৰা হ'ব দেই। তেওঁ মোৰো সন্মান কৰে, তেওঁ মোৰো সন্মান কৰে। তাকে যদি আমি হিন্দীতে ক'ব বিচাৰো তেতিয়াহ'লে এনেকৈ হ'ব ওহ মেৰা ভি কদৰ কৰতে हैं, ওহ মেৰা ভি কদৰ কৰতে हैं। সন্মানক আমি হিন্দীটো সন্মান বুলি কওঁ, কিন্তু কদৰ বুলিও কোৱা হয় দেই। তুমি ভাইটিক চাবা, আমি যদি কেতিয়াবা এনেকৈ কওঁ সৰু ভাইটি থাকে ঘৰত তেতিয়াহ'লে কওঁ যদি তুমি ভাইটিক চাবা তেতিয়াহ'লে কেনেকৈ ক'ম আমি হিন্দীতে তুম ভাই কা খয়াল ৰখনা, তুম ভাই কা খয়াল ৰখনা। বুজি পালানে? চাবা মানে চোৱা চিতা কৰিবা মানে খয়াল ৰখনা বুলি কোৱা হয় বা যত্ন ল'বা তাকে কোৱা হয় দেই। তাৰপিছত আকৌ এটা দি আছো গুৰুত্বপূৰ্ণ শব্দ চোৱা, মোৰ ভুল কি কোৱাচোন। কাৰোবাক যদি এনেকৈ ক'ব বিচাৰা মোৰ ভুল কি কোৱাচোন তেতিয়াহ'লে হিন্দীতে আমি এনেকৈ ক'ম চোৱা मेरा गलती क्या है बोलो तो, मेरा गलती क्या है बोलो तो।
মই লাহে লাহে কৈ গৈ আছো দেই, তোমালোকে স্পীডত ক'ব বিচাৰিবা, চেষ্টা কৰিবা দেই। মেৰা গলতি কিয়া হে বলো তো, এনেকৈ ক'ব লাগিব দেই। তাৰপিছত চোৱা আকৌ এটা দিছো, ভাইটিক খুৱাই দিবা। যদি তোমাৰ ভণ্টি থাকে ঘৰত আৰু ভাইটি থাকে এটা, ভণ্টিক যদি কোৱা বোলে ভাইটিক খুৱাই দিবা, তেতিয়াহ'লে কেনেকৈ ক'বা? হিন্দীতে হ'ব এনেকৈ, ভাই কো খিলাকে দেনা, ভাই কো খিলাকে দেনা। বুজি পাই আছানে? ভাই কো খিলাকে দেনা, খুৱাই দিয়া মানে খিলাকে দেনা বুলি কোৱা হয় দেই। তাৰপিছত চোৱা কৈ দিছো, মায়ে মোকো খুৱাই দিয়ে, মায়ে মোকো খুৱাই দিয়ে। যদি তুমি সৰু থাকা আৰু তোমাৰ মায়ে যদি তোমাক কিবা এটা খুৱাই দিয়ে, তেতিয়াহ'লে ক'বা মায়ে মোকো খুৱাই দিয়ে। এনেকৈ যদি হিন্দীতে ক'ব বিচাৰা কাৰোবাক, মানে মুঝে ভি খিলাতি হে, মানে মুঝে ভি বা নেটো দিলেও হ'ব নিদিলেও হ'ব দেই, মা মুঝে ভি খিলাতি হে এনেকৈ ক'লেও হ'লে হয় দেই। যোনে যেনেকৈ পাৰা তেনেকৈ ক'বা। আকৌ দিছো, মই মোৰ ভণ্টিক খুৱাই দিওঁ। ইয়াত অলপ বেলেগ হৈ যাব, মই মোৰ ভণ্টিক খুৱাই দিওঁ। তাকে যদি হিন্দীতে ক'ব বিচাৰা তোমালোকে, তেতিয়াহ'লে এনেকৈ হ'ব, মে আপনি ছোটি বহন কো খিলাতা হুঁ। চোৱা ইয়াত খিলাতা হুঁ মানে নিজে যেন ল'ৰাটো নিজে ল'ৰা যদি হোৱা, তেতিয়াহ'লে ভণ্টিক হ'লে খিলাতা হুঁ হ'ব দেই। বুজি পাইছানে? মই এটা বাপেকৰ সন্তান হওঁ, মই এটা বাপেকৰ সন্তান হওঁ। এনেকৈ যদি কাৰোবাক তোমালোকে ক'ব বিচাৰা, তেতিয়াহ'লে হিন্দীতে কি ক'বা? मैं एक बाप के औलाद हूँ, मैं एक बाप के औलाद हूँ। নিশ্চয় কথাষাৰ কোনোবা ফিল্ম বা চিৰিয়েলত কিবা শুনি পাইছা তোমালোকে নিশ্চয়, मैं एक बाप के औलाद हूँ। তাকে হিন্দীতে কোৱা, অসমীয়াত কোৱা হয় বাপেকৰ সন্তান। আকৌ দিছো, তুমি কাৰ পুত্ৰ হোৱা, তুমি কাৰ পুত্ৰ হোৱা। পুত্ৰ মানেতো জানাই কি, তাকে যদি আমি হিন্দীতে ক'ব বিচাৰো, তুম किसके औलाद हो, तुम किसके औलाद हो। বুজি পালানে? তুম কিসকে औलाद हो এনেকৈ ক'ব পাৰিম আমি। औलाद মানে সন্তান, পুত্ৰ, তাকে কোৱা হয় দেই। যদি তুমি এক বাপেকৰ সন্তান, যদি তুমি এক বাপেকৰ সন্তান, এনেকৈ আমি কাৰোবাক কথা কওঁতে যদি ক'ব লগা হৈ যায়, তেতিয়াহ'লে ক'বা, কেনেকৈ ক'বা? अगर तुम एक बाप के औलाद हो। কথাষাৰ নিশ্চয় শুনি পাইছা চাগে, अगर तुम एक बाप के औलाद हो। এনেকৈ তোমালোকে নিশ্চয় ফিল্ম বা চিৰিয়েলত শুনি পাইছা চাগে, হয় নহয়? তাকে শিকি লোৱা দেই। নিজৰ ভুল মানি লোৱা। যদি এনেকৈ ক'ব লগা হৈ যায়, নিজৰ ভুল মানি লোৱা, তেতিয়াহ'লে কেনেকৈ ক'বা হিন্দীতে? তেতিয়াহ'লে ক'ব লাগিব, চোৱা মই দিছো, अपना गलती मान लो, अपना गलती मान लो বা अपना गलती স্বীকাৰ কৰি লো বুলি ক'ব পাৰিম দেই। अपना गलती मान लो বা স্বীকাৰ কৰি লো বুলি দিব পাৰিলা হয়। তাৰপিছত চোৱা আকৌ দিছো, চকুত চকু ৰাখি সঁচা কোৱা, চকুত চকু ৰাখি সঁচা কথা কোৱা। তাকে আমি যদি ক'ব লগা হৈ যায় কাৰোবাক, তেতিয়াহ'লে এনেকৈ ক'বা হিন্দীতে, आँखों में आँख डाल के सच बताओ, आँखों में आँखें डाल के सच बताओ বুলি আমি এনেকৈ ক'ব পাৰিম। তাৰপিছত চোৱা, মোৰ সৈতে বিশ্বাসঘাতকতা নকৰিবা। অলপ দীঘল বাক্য হৈ গ'ল দেই, দীঘল নিদিলে তোমালোকে নুবুজিবা যে। মোৰ সৈতে বিশ্বাসঘাতকতা নকৰিবা, তাকে আমি হিন্দীতে যদি ক'ব লগা হৈ যায় বা ক'ব বিচাৰোঁ, তেতিয়াহ'লে কেনেকৈ হ'ব? মুঝसे गद्दारी नहीं करना, মুঝसे गद्दारी नहीं करना। বিশ্বাসঘাতকতা মানে গাদ্দাৰী। বুজি পালানে? বা ব্যৱসায় বুলি কোৱা হয় দেই বিশ্বাসঘাতকতা মানে। গুৱাহাটী যাবলৈ পাইছানে? কাৰোবাক যদি এনেকৈ ক'ব বিচাৰা, গুৱাহাটী যাবলৈ পাইছানে, তেতিয়াহ'লে কেনেকৈ হ'ব? তেতিয়াহ'লে হ'ব, গুৱাহাটী जाने को मिली है क्या, গুৱাহাটী जाने को मिली है क्या। এনেকৈ তোমালোকে কাৰোবাক ক'ব পাৰিবা। বুজি পাইছানে? তাৰপিছত চোৱা দিছো, মাংস খাই পাইছানে? যদি কাৰোবাক সুধিব বিচাৰা, মাংস খাই পাইছানে, তেতিয়াহ'লে কেনেকৈ হ'ব? হিন্দীতে মাংসক কোৱা হয় মাংস। মাংস খানে কো মিলি হে কিয়া,
মাংস খানে কো মিলি হে কি আমি দিছো চোৱা তাই মোক খুন্দা মাৰি আছে তাই মোক খুন্দা মাৰি আছে যোনে অসমীয়া নোৱাৰা হিন্দী আখৰে অসমীয়া দিছো চাই ল'বা দেই এই কথাৰ যদি আমি হিন্দীতে ক'ব বিচাৰো এনেকৈ ক'ম আমি ওহ মুঝে ধক্কে মাৰ ৰহি হে ওহ মুঝে ধক্কে মাৰ ৰহি হে যোনে হিন্দী নোৱাৰা অসমীয়া আখৰে হিন্দী দিছো চাই ল'বা দেই তাৰপিছত চোৱা আকৌ বাক্য এটা দিছো অসমীয়া বাক্য সি তাইক খুন্দা মাৰিছে এনেকৈ যদি ক'ব বিচাৰা তোমালোকে হিন্দীতে ক'ব বিচাৰা তেতিয়াহ'লে এনেকৈ ক'ব লাগিব उसने उसे धक्का मार दिया है उसने उसे धक्का मार दिया है धक्का শব্দটো আমি অসমীয়াটো কওঁ ধক্কা বুলি দেই তাৰ পিছত চোৱা আকৌ এটা দিছো তাৰ পিছত তোমালোকে ভালকৈ বুজি পাবা আপুনি কিয় ধক্কা মাৰিছে এই কথাষাৰক যদি আমি হিন্দীতে ক'ব বিচাৰো তেতিয়াহ'লে এনেকৈ হ'ব आपने क्यों टक्कर मारे हैं বুজি পালানে ধক্কা মানে টক্কৰো কোৱা হয় আৰু হিন্দীতেও ধক্কা বুলি কোৱা হয় কথাটো বুজি পাবলৈ চেষ্টা কৰিবা দেই তেওঁৰ সৈতে নুযুঁজিবা ইয়াতো চোৱা তেওঁৰ সৈতে নুযুঁজিবা এনেকৈ যদি ক'ব বিচাৰা তোমালোকে অসমীয়াত যদি ক'ব বিচাৰা আৰু এই কথাষাৰক যদি হিন্দীতে আকৌ ক'ব বিচাৰা তেতিয়াহ'লে কেনেকৈ ক'বা উনছে টকৰানা নহি তেওঁৰ সৈতে নুযুঁজিবা মানে উনছে টকৰানা নহি বুজি পালানে এতিয়া টকৰানা টক্কৰ আৰু ধাক্কা মানে কি কাক কেনেকৈ কোৱা হয় বুজি পালানে এতিয়া আকৌ এটা দিছো চোৱা তুমি এজন বিশ্বাসঘাতক এই কথাষাৰক যদি আমি হিন্দীতে ক'ব বিচাৰো তুমি এজন বিশ্বাসঘাতক তেতিয়াহ'লে এনেকৈ হ'ব তুম এক বেবফা হো তোমালোকে নিশ্চয় ফিল্ম বা চিৰিয়েলত এনেকৈ শুনি পাইছা চাগে বেবফা শব্দটো তাৰ অৰ্থ হ'ল বিশ্বাসঘাতক যেনে উদাহৰণস্বৰূপে আকৌ মই এটা বাক্য দিছো চোৱা কেতিয়াও কাকো নঠগিবা এই নঠগিবাৰ অৰ্থটো ব্যৱহাৰ নুবুজায় আকৌ এইটো হ'লগৈ কেনেকুৱা ঠাইত ব্যৱহাৰ কৰা হয় চোৱা মই আকৌ বুজাই দিছো হিন্দীতে কভি কিছি কো ধোখা মত দেনা বুজি পালানে কভি কিছি কো ধোখা মত দেনা এতিয়া বুজি পালানে ইয়াত হৈছে নঠগুৱা মানে ঠগুৱাকে কোৱা হয় ধোখা আৰু ব্যৱহাৰ কাক কোৱা হয় মই ক'লোৱে এতিয়া চোৱা আকৌ এটা দিছো তাই মোকো ঠগিছিল ইয়াকে কেনেকৈ কোৱা হ'ব হিন্দীতে যদি আমি এই কথাকে হিন্দীতে ক'ব বিচাৰো চোৱা उसने मुझे भी धोखा दी थी মানে ঠগিছিল কথাটো বুজি পাই আছানে আকৌ দিছো চোৱা মই তাইক বহুত বিশ্বাস কৰো এই কথাষাৰক যদি হিন্দীতে ক'ব বিচাৰা এনেকৈ হ'ব मैं उस पर बहुत भरोसा करता हूँ এটা কথাকে বাৰে বাৰে দি থাকিলে বেয়া লাগে কিন্তু বাৰে বাৰে নিদিলেও নুবুজা তোমালোকে বুজি নাপাবা দেই তুমি এনেকৈ কৰিব নালাগিছিল ইয়াকে যদি আমি হিন্দীতে ক'ব বিচাৰো তুমি এনেকৈ কৰিব নালাগিছিল তেতিয়াহ'লে হ'ব तुम्हें ऐसे करना नहीं चाहिए था বুজি পালানে ভিডিঅ'টো ভাল লাগিছে যদি লাইক দিবা আৰু যোনে যোনে যি নোৱাৰা মোক কমেণ্ট কৰি ক'বা আকৌ এটা দিছো চোৱা আপুনি আজিয়েই যাব লাগিছিল প্ৰথমে সাধাৰণ বাক্যবিলাক দি আছো দেই চোৱা তাৰপিছত কঠিনবিলাক দিম আপুনি আজিয়েই যাব লাগিছিল যদি আমি হিন্দীতে ক'ব বিচাৰো তেতিয়াহ'লে এনেকৈ হ'ব आपको आज ही जाना चाहिए था বুজি পাই আছানে তাৰপিছত চোৱা আকৌ এটা দিছো ভাল এটা কথা এটা শিকাম আমাৰ দেশত কি চলি আছে এনেকৈ যদি হিন্দীতে ক'ব বিচাৰা তেতিয়াহ'লে কেনেকৈ হ'ব জানানে তোমালোকে চোৱা हमारे देश में क्या चल रहा है
हमारे देश में क्या चल रहा है আকৌ তলত অসমীয়াতে মই দিছো দেই চাই লবা অসমীয়াৰ ৰটো কিন্তু বাংলাৰ দৰে হৈ যায় কেতিয়াবা মোবাইলতো টাইপ কৰাৰ দিগদাৰ হয় দেই চোৱা দেশৰ পৰিস্থিতি ভাল নহয় দেশৰ পৰিস্থিতি ভাল নহয় এনেকৈ যদি হিন্দীতে ক'ব বিচাৰা তেতিয়া হলে হ'ব देश का मैं तलत हिंदी दिसु देश का हालात ठीक नहीं है देश का हालात ठीक नहीं है बुझी पाই আছানে তাৰ পিছত চোৱা তোমালোকে ইয়াৰ পৰা চাই চাই শিকিবা দেই ভাবি চিন্তি কৰাই উচিত ভাবি চিন্তি কৰাই উচিত ভাবি চিন্তি কৰাই উচিত মানে হিন্দীতে হ'ব सोच समझ कर करना ही बेहतर है सोच समझ कर करना ही बेहतर है বুজি পালানে তাৰ পিছত চোৱা আকৌ এটা বাক্য দিছো তাইক এৰি দিয়াই উচিত তাইক এৰি দিয়াই উচিত এই কথাষাৰক যদি আমি হিন্দীতে ক'ব বিচাৰো তাইক এৰি দিয়াই উচিত তেতিয়া হলে আমি হিন্দীতে এনেকৈ ক'ব লাগিব उसे छोड़ देना ही बेहतर है उसे छोड़ देना ही बेहतर है ते बुझी पाइছানে তাৰ পিছত চোৱা আকৌ এটা বাক্য দিছো ইয়াকে নিয়ন্ত্ৰণ কৰিব লাগিব ইয়াকে নিয়ন্ত্ৰণ কৰিব লাগিব ইয়াকে যদি আমি হিন্দীতে ক'ব বিচাৰো তেতিয়া হলে इसे काबू में करना चाहिए इसे काबू में करना चाहिए তাৰ পিছত মই তাক নিয়ন্ত্ৰণ কৰিম মই তাক নিয়ন্ত্ৰণ কৰিম ইয়াকে যদি আমি হিন্দীত ক'ব বিচাৰো मैं उसे काबू करूंगा मैं उसे काबू करूंगा तार पाছত হি অনিয়ন্ত্ৰণ হৈ গ'ল হি অনিয়ন্ত্ৰণ হৈ গ'ল এই কথাষাৰক আমি হিন্দীতে কম এনেকৈ ওহ বেকাবু हो गया है ওহ বেকাবু हो गया है বুজি পাই আছানে ওহ বেকাবু हो गया है আমি বহু নিয়মে ক'ব পাৰো কথাকেইটা আকৌ দিছো তোৰ এই অৱস্থা কিয় তোৰ এই অৱস্থা কিয় ইয়াত চোৱা তোৰ বুলি ক'লো মই কথাটো তোৰ মানে ছোৱালী হওক ল'ৰা হওক নিজতকৈ সৰু আমি এনেকৈ কওঁ হিন্দীতে এই কথাষাৰক বুজোৱা হ'ব তেৰি ये हालत क्यों तेरी ये हालत क्यों और যদি ক'ব বিচাৰো কোনে কৰিলে এই হালতটো অৱস্থাটো তেতিয়া হলে ক'ব লাগিব तेरी ये हालत किसने किया আকৌ দিছো চোৱা কিয়নো মই তাইক ভাল পাওঁ কিয়নো মই তাইক ভাল পাওঁ এই কথাষাৰক যদি কাৰোবাক ক'ব বিচাৰা क्योंकि मैं उसे प्यार करता हूँ क्योंकि मैं उसे प्यार करता हूँ এনেকৈ ক'ব লাগিব তাৰ পিছত চোৱা আকৌ এটা দিছো বাক্য সৰু কালৰে পৰাই আমি এনেকৈ যদি ক'ব বিচাৰা এটো আধা বাক্য দিছো দেই তেতিয়া হলে হিন্দীতে হ'ব बचपन से ही हम সৰু কালৰে পৰা মানে बचपन से বুজায় দেই হিন্দীতে তাৰ পিছত চোৱা আমি দুজন হেৰাই গৈছিলো যদি ক'ব বিচাৰা হিন্দীতে তেতিয়া হলে হ'ব আমি দুজন হেৰাই গৈছিলো মানে হিন্দীতে हम दोनों खो गए थे বুজি পালানে হেৰাই যোৱাকে খো যোৱা বুলি কোৱা হয় খো গয়ে তোমালোক কেতিয়া হেৰাইছিলা এনেকৈ যদি ক'ব বিচাৰা তোমালোক কেতিয়া হেৰাইছিলা তেতিয়া হলে এইটো পাষ্ট টেন্স হৈ গ'ল ইয়াকে আমি এনেকৈ কম হিন্দীতে तुम लोग कब खो गए थे
तुम लोग कब खो गए थे বুজি পাই আছানে তাৰ পিছত চোৱা আকৌ এটা বাক্য দিছো আমি বাট হেৰুৱাইছিলো কি হেৰুৱাইছিলো বাট হেৰুৱাইছিলো ইয়াত চোৱা অলপ বেলেগ হৈ যাব আকৌ দেই এই কথাষাৰক আমি হিন্দীতে কম এনেকৈ আমি বাট হেৰুৱাইছিলো মানে हम भटक गए थे भटक মানে ৰাস্তা হেৰাই যোৱাকে দিশ হেৰুৱাকে কোৱা হয় ভটক যোৱা দেই বিপদৰ সময়ত কি কৰিব লাগে এনেকৈ যদি ক'ব বিচাৰা তেতিয়া হলে কি ক'বা বিপদৰ সময়ত কি কৰিব লাগে এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা তেতিয়া হলে হিন্দীতে হ'ব मुसीबत में क्या करना चाहिए या सुआ वक्त माने समय दे এটা কথা মনত ৰাখিবা কাৰোবাক যদি এনেকৈ ক'ব বিচাৰা এটা কথা মনত ৰাখিবা তেতিয়া হলে হিন্দীতে হ'ব হিন্দীতে আমি এনেকৈ ক'ম एक बात याद रखना বুজি পাই আছানে এক বাত ইয়াদ ৰাখনা তাৰ পিছত আকৌ এটা দিছো বিপদৰ বন্ধুৱে আসল বন্ধু এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা কোৱাটো নপৰে তথাপি যদি ক'ব বিচাৰা তেতিয়া হলে হ'ব বিপদৰ বন্ধুৱে আসল বন্ধু যদি কাৰোবাক ক'ব বিচাৰা তেতিয়া হলে হ'ব মুসিবত কা মিত্ৰ হি असली মিত্ৰ होता है বন্ধু মানে হিন্দীটো বন্ধু বুলি কোৱা হয় দেই মুসিবত কা বন্ধু হি असली বন্ধু होता है দিলেও হয় দেই সকলোকে এটাই ৰিকুৱেষ্ট যে তোমালোকে ভিডিঅ' চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা আৰু যোনে যিটো নোৱাৰা মোক কমেণ্ট কৰি ক'বা আৰু এতিয়ালৈকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আছাম ইণ্ডিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমাৰ বন্ধু বান্ধৱী সকলোকে চেনেলটো শ্বেয়াৰ কৰি ইহঁতকো ক'বা ভিডিঅ' চাবলৈ দেই আজি ইমানতে সামৰিম আৰু